কৰ্মকৰ্তাসকলৰ লগতে বিধায়কজনে আমাৰ ইয়াত নৱাগতসকলক আৰু ৰুহুল আমিন, ইয়াৰ পিছত ৰুহুল আমিন আগবাঢ়ি আহিব, খাতুন দুলাল মৰ্জিনা নহ'লে জামাল ৰহিমা খাতুন, নুৰ আমিন, পতাকা সহ আদৰণি জনাম। ইয়াত আজি আমি আহিলোঁ, এই অঞ্চলৰ সকলোখিনি কংগ্ৰেছ শূন্য কৰি প্ৰতিঘৰ লোকেই অসম গণ পৰিষদত যোগদান কৰিলে। আৰু অৱশ্যে এই ঠাইত যোৱা পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদৰ ৱাৰ্ড মেম্বাৰ জিকিছে আৰু আমলখি পঞ্চায়তত তেওঁ উপসভানেত্ৰীও হৈছে। তথাপিও যিসকল আছিল কংগ্ৰেছৰ ব্যক্তি, তেখেতসকলক আমি আদৰি লৈছোঁ, তেখেতসকলো অন্তৰ্ভুক্ত হৈছে আৰু আমি আশা কৰিছোঁ যে এইবাৰ হয়তো বিশেষকৈ ইয়াত কোনো উল্লেখযোগ্য দলৰ প্ৰাৰ্থী নাই, প্ৰায় নিৰ্দলীয় প্ৰাৰ্থীয়ে আছে। গতিকে ৰাইজে একেমুখে সকলোৱে স্বীকাৰ কৰিছে আৰু আগবাঢ়ি আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।